মই ডক্টৰ দীপাংকৰ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ লগত নেজেল পলিপ এই বেমাৰটোৰ বিষয়ে এনেকৈ অকণমান আলোচনা কৰিব ওলাইছোঁ। নেজেল পলিপৰ তেনেকুৱা কণ্ডিশ্যন প্ৰায় দেখা যায়। নাকৰ ভিতৰত তেনেকৈ সৰু সৰু তেনেকুৱা কিছুমান টিমুনাৰ নিচিনা তেনেকুৱা ডেভেলপ হয়, অলপ ফ্লেচি যেন মাংসপিণ্ডৰে গঠিত, অলপ চফ্ট স্পঞ্জি টাইপৰ তেনেকুৱা নাকৰ ভিতৰতো থাকে। আৰু চাইনাছৰ ভিতৰত, চাইনাছ মানে নাকৰ পিছফালে যিবিলাক মানে সৰু সৰু গহ্বৰ বা কেভিটি থাকে, তাতো তেনেকৈ নেজেল পলিপ ডেভেলপ হ'ব পাৰে। নেজেল পলিপবিলাক সাধাৰণতে নন কেঞ্চাৰাছ হয়, যদিও এক প্ৰকাৰৰ টিমুনা বা টিউমাৰ, কিন্তু এই টিমুনা বা টিউমাৰবিলাক কেতিয়াও তেনেকৈ কেঞ্চাৰ বেমাৰলৈ তেনেকৈ ৰূপান্তৰ নহয়। আৰু প্ৰায় 40% মান জেনেৰেল পপুলেশ্যনৰ মানে নেজেল পলিপত তেনেকৈ কোনোবা নহয় কোনোবা এটা সময়ত তেওঁলোক আক্ৰান্ত হয়। আৰু দেখা গৈছে যে মেল বা পুৰুষ মানুহবিলাক নেজেল পলিপত বেছিকৈ আক্ৰান্ত হয়। এতিয়া নেজেল পলিপ হ'লে সাধাৰণতে আপোনাৰ নাকৰ ভিতৰত নাইবা চাইনাছৰ ভিতৰত তেনেকৈ সৰু সৰু তেনেকুৱা মাংসপিণ্ডৰে গঠিত চফ্ট স্পঞ্জি টাইপৰ টিমুনা দেখা যায়। সেইবিলাক সৰু সৰু হয়, কেতিয়াবা কেতিয়াবা ডাঙৰ হয়। সৰু সৰু হ'লে চকুৰ পানীটোৰ বা চকুৰ পানীৰ টোপালটোৰ যেনেকুৱা আকাৰ আকৃতি বা শ্বেপ তেনেকুৱা হয়। আৰু ডাঙৰ হ'লে সেইটো আঙুৰ এটাৰ নিচিনাও হ'ব পাৰে। আঙুৰ এটা যেন মানে তাৰ স্কিনখিনি বা বাকলিখিনি চেলোৱাৰ পিছত যেনেকুৱা এটা মানে তাৰ আকৃতি লয়, যেনেকুৱা এটা তাৰ অৱয়ব লয়, তেনেকুৱা টাইপৰ শ্বেপৰো হ'ব পাৰে। এতিয়া নেজেল পলিপ কোনবিলাক পেচেণ্টৰ হোৱা দেখা যায়? দেখা গৈছে যে সচৰাচৰ যিবিলাক পেচেণ্টৰ খুব তেওঁলোকৰ নাকৰ এলাৰ্জিৰ ইছ্যু থাকে, নাকৰ এলাৰ্জি মানে তেওঁলোকৰ খুব বেছি হাঁচি আহে, হাঁচিৰ লগতে নাকেদি পানী বৈ যায়, যিটো এলাৰ্জিক ৰাইনাইটিছ বুলি কয় মেডিকেল ভাষা, তেওঁলোকৰ হোৱাৰ সম্ভাৱনা বেছি। আৰু নেক্সটটো হৈছে যিবোৰ পেচেণ্টৰ খুব সঘনাই তেওঁলোকৰ চাইনাচাইটিছৰ প্ৰব্লেম থাকে। চাইনাচাইটিছ বুলি ক'লে তেওঁলোকৰ নাকৰ পিছফালে যিবিলাক গহ্বৰ থাকে, তাত তেনেকৈ ইনফ্লামেশ্যন হৈ থাকে, তাত তেনেকৈ ইনফেকশ্যন হৈ থাকে সঘনাই। সেইবোৰক ক্ৰনিক চাইনাচাইটিছত ভোগা পেচেণ্ট বুলি কয়, আৰু তেওঁলোকৰ হোৱাৰ সম্ভাৱনা থাকে। আৰু শিশুবিলাকৰ বেছিকৈ হয়। আৰু যিবোৰ মানে পেচেণ্টৰ অন্যান্য কিছুমান মেডিকেল কণ্ডিশ্যন থাকে, তাৰ ভিতৰত খুব মানে অন্যতম হৈছে চিষ্টিক ফাইব্ৰ'চিছ। চিষ্টিক ফাইব্ৰ'চিছ এনেকুৱা এটা বেমাৰ যিটোত মানে বডিত খুব বেছি মিউকাছ বা তেনেকুৱা স্লেমা তেনেকৈ তৈয়াৰ হয়। সেইবোৰ নাকতো তেনেকৈ হ'ব পাৰে, মানে চাইনাছত। আৰু তেনেকুৱা পেচেণ্টবিলাকৰো নেজেল পলিপ হোৱা তেনেকৈ দেখা যায়। লক্ষণ বুলি ক'লে পলিপবিলাকৰ কাৰণে ডেফিনেটলি আপোনাৰ নাকেদি ভালকৈ উশাহ নিশাহ ল'ব নোৱাৰিব, অকণমান তেনেকৈ ব্লক বা অলপ ষ্টাফি তেনেকুৱা ফিলিং এটা থাকিব। নাকেদি কেতিয়াবা ব্লিডিং হ'ব পাৰে, কেতিয়াবা নাকৰ আপুনি স্মেলটো পোৱাত তেনেকুৱা ডিফিকাল্টি হ'ব পাৰে, উশাহ নিশাহ লোৱাত কেতিয়াবা প্ৰব্লেম হ'ব পাৰে, নাকেদি খোৱাৰ সময়ত স্ন'ৰিং হ'ব পাৰে বা শ্লিপ এপনিয়া হ'ব পাৰে। আৰু ইভেন তেনেকৈ আপোনাৰ তেনেকৈ খুব বেছি নেজেল এলাৰ্জি বা তেনেকুৱা নাকেদি পানী বৈ যোৱা, নাইবা মূৰৰ বিষ হোৱা বা ষ্টাফি ফিল কৰা, নাকটো বন্ধ ফিল কৰা, এনেকুৱা টাইপৰ চিমটমছবিলাক থাকিব পাৰে। যদি কোনোবা পেচেণ্টৰ এজমাৰ পেচেণ্টৰ নেজেল পলিপ হয়, তেতিয়া তেওঁলোকৰ এজমাৰ এটেক্সবিলাকো তেনেকৈ ফ্ৰিকুৱেণ্ট হ'ব পাৰে, উশাহ নিশাহ লোৱা তেওঁলোকৰ প্ৰব্লেম হৈ থাকিব পাৰে। এনেকুৱা টাইপৰ প্ৰব্লেমবিলাকে সঘনাই দেখা যায় নেজেল পলিপ হৈ থকা পেচেণ্টৰ। কিন্তু সুখৰ বিষয় যে নেজেল পলিপ কণ্ডিশ্যনটো হোমিঅ'পেথিক ট্ৰিটমেণ্টত সম্পূৰ্ণৰূপে ভাল কৰি আৰোগ্য কৰি তুলিব পৰা যায়। আৰু আপুনি চাৰ্জাৰীৰ সহায় নোলোৱাকৈও খুব ভাল হোমিঅ' দৰৱ থাকে। যেনেকৈ লেফ্ট ছাইডত যদি নেজেল পলিপ হয়, লেফ্ট ছাইড মানে বাওঁফালে, তেতিয়াহ'লে আমি টিউক্ৰিয়া মেৰাম মেডিচিনছটো দিব পাৰোঁ। সোঁফালে হ'লে আমি চেংগুনেৰিয়া নাইট্ৰিকাম, কেলি নাইট্ৰিকাম, এনেকুৱা টাইপৰ দৰৱবিলাক, কষ্টিকাম, এনেকুৱা দৰৱবিলাক দিব পাৰোঁ। আৰু নেজেল পলিপৰ কাৰণে উশাহ নিশাহ লোৱাত প্ৰব্লেম হ'লে, নাকটো বন্ধ হৈ থাকিলে আমি লেমনামাইনৰ বুলি মেডিচিনছ দিব পাৰোঁ। কনষ্টিটিউশ্যনেল এপ্ৰ'চত দৰৱ দিলে আমি কেলকেৰিয়া কাৰ্ভ, থুজা অক্সিডেণ্টেলিছ, এইবিলাক দৰৱৰ কথা ভাবিব পাৰোঁ। তো আপোনালোকৰ তেনেকৈ নেজেল পলিপৰ কিবা কণ্ডিশ্যন থাকিলে, নাকবিলাক যদি বন্ধ ফিল হৈ থাকে, মেবি নেজেল পলিপো থাকিব পাৰে, নাকৰ ভিতৰৰ ফালে, নাকত থাকিব পাৰে, নাইবা চাইনাছত থাকিব পাৰে। আৰু এই নেজেল পলিপবিলাক সাধাৰণতে দুফালে দেখা যায়, ৰাইট ছাইডেও থাকিব, লেফ্ট ছাইডেও থাকিব সচৰাচৰ। আৰু তেনেকুৱা কণ্ডিশ্যনছ থাকিলে তেতিয়াহ'লে আপোনালোকে চাৰ্জাৰীলৈকে নোযোৱাকৈও হোমিঅ'পেথিক এইবোৰ দৰৱৰ সহায়ত নেজেল পলিপ এনেকৈ কিয়ৰ কৰিবলৈ সক্ষম হ'ব পাৰে। তো আজিলৈ আহিছোঁ, নমস্কাৰ।